এবারের ভোটের ফলাফল হবে ঐতিহাসিক মন্তব্য মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার। জনতা আমাদের অভূতপূর্ব সাড়া দিয়েছেন। মনোনয়নের সময় এত উৎসাহ আগে দেখা যায়নি। ফুল গামোছা দিয়ে জনতা যে আশীর্বাদ দিয়েছে সেটা এর আগে দেখেননি বলে মন্তব্য মুখ্যমন্ত্রীর। অত্যন্ত আশা আৰু খুব আনন্দৰ বাতৰি যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা একেবাৰে নাই বুলিয়ে ক'লে ক'ব পাৰি। আমাৰ সকলো কাৰ্যকৰ্তাই আমাক সহযোগিতা কৰিলে। বিশেষ কোনো নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা নাই। দুই এজন কাৰ্যকৰ্তা তেওঁলোকে মনোনয়ন পত্ৰ দিছে যদিও তেওঁলোকৰ লগতো আমাৰ কথা বতৰা চলি আছে। আৰু মই ভাবোঁ যে মনোনয়ন প্ৰত্যাহাৰ দিনাখনলৈকে এই সংখ্যাটো একেবাৰে নেগলিজিবল বা একেবাৰে নগণ্য হৈ পৰিব। আজি আমাৰ সমগ্ৰ ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টিৰ মনোনয়নত অভূতপূৰ্ব, কেতিয়াও নেদেখা, কেতিয়াও নুশুনা এক অদ্ভুত জনজাগৰণৰ সৃষ্টি হ'ল। মই অসমবাসী ৰাইজক আমাৰ দলৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি ধৰণে পাৰ ভাঙি ৰাইজে উৎসাহেৰে সৈতে ওলাই আহিলে, আমি সভাপতি মহোদয় আৰু মই দুয়োজনে অসমবাসী ৰাইজক আমাৰ হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ছোৱাটো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু নিশ্চিতভাৱে তেখেতসকলৰ আশীৰ্বাদত, অসমবাসী ৰাইজৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকল বিজয়ী হ'ব বুলিও মই আশা কৰিছোঁ। মই ইমান উৎসাহ মই কেতিয়াও দেখা নাই। এটা পলিটিকেল পাৰ্টিক চৰকাৰখন চলি আছে, ইউজুৱেলি মুখ্যমন্ত্ৰী হিচাপে মই যেতিয়া মানুহৰ ওচৰত গৈছোঁ, নিয়মমতে মানুহে মোক গালি পাৰিব লাগে, ৰাস্তা নহ'ল, দলং নহ'ল, আপুনি আকৌ আহিছে, আপোনাক ভোট নিদিওঁ। কিন্তু তাৰ পৰিৱৰ্তে ৰাইজে ফুলেৰে, হাতেৰে, গামোচাৰে, আৰণাইৰে, জনজাতীয় বস্ত্ৰৰে যি অভূতপূৰ্ব আশীৰ্বাদ দিছে, এয়া ৰাজনীতিত খুব কম দেখা যায়। বিৰোধী পক্ষক চৰকাৰখনক যেতিয়া বেয়া পায়, বিৰোধীক শাসনত আনিবৰ কাৰণে মানুহ ওলাই আহে, কিন্তু শাসনত থকা চৰকাৰ এখনক আকৌ উভতাই আনিবৰ বাবে এনেকুৱা উৎসাহ মই কেতিয়াও দেখা নাই। আজি মই গোলাঘাটতে নমিনেশ্যন দিব গৈছোঁ, কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলেও নমিনেশ্যন দিছে, কিন্তু AGP আৰু BJPৰ প্ৰাৰ্থীসকলক লৈ যি অদ্ভুত উৎসাহ। ৰাতিপুৱা 9টা বজাত মই কলিয়াবৰত গৈছোঁ, 9টা বজাতে মানুহে মিটিং শুনিবৰ কাৰণে কেশৱ মহন্তৰ মনোনয়ন পত্ৰ বহি আছে। এনেকুৱা অভূতপূৰ্ব উৎসাহ মই ৰাজনীতিত দেখা নাই। মোৰো 25 বছৰ হৈ গ'ল। সেইকাৰণে মই ভাবোঁ যে এইবাৰ ঐতিহাসিক ফলাফল হ'ব। শিৱসাগৰত কুশল দুৱৰীয়ে দিয়া মনোনয়ন পত্ৰ যিটো দৃশ্য মই চাইছিলোঁ, যোৱাকালি ৰাতি আমি 10:30 বজাত তেওঁক নমিনেশ্যনৰ কাগজখন দিছোঁ আৰু গোটেই ৰাতি তেওঁ শিৱসাগৰ গৈছে। আৰু আজি তেওঁৰ নামাংকনত যি ধৰণে ৰাইজে পাৰ ভাঙি ওলাই আহিলে, সি এটা অসমৰ ৰাজনীতিৰ এটা নতুন দিশ উন্মোচন কৰিছে যে এইবাৰ অসমৰ ৰাইজে ঐতিহাসিকভাৱে BJP আৰু ইয়াৰ মিত্ৰগোষ্ঠীক বিজয়ী কৰিব। গধূলি মই জালুকবাৰী সমষ্টিত আছিলোঁ। স্বাভাৱিকতে 25 বছৰৰ সম্পৰ্ক, মই গ'লে ৰাইজ আহে, ৰাইজে মোক লগ পায়, কিন্তু ইমান বৰষুণৰ মাজতো ৰাইজে আশীৰ্বাদ যাত্ৰাত মোৰ লগতে থাকিল। কোনো সমদল এৰি বা শোভাযাত্ৰা এৰি উভতি নগ'ল। আৰু মই ভাবোঁ যে ই এটা অদ্ভুত আমাক কনফিডেন্স দিছে, আত্মবিশ্বাস দিছে যে ৰাইজ সঁচাকৈ আমাক এইবাৰ আশীৰ্বাদ দিছে। আৰু মই বিশ্বাস কৰোঁ যে ৰাইজৰ মৰম, চেনেহ, আশীৰ্বাদ আমি বিকাশ আৰু প্ৰগতিৰ জৰিয়তে আমি অসমবাসী ৰাইজক উভতাই দিব পাৰিম।